বয়স হোৱাৰ মেইন কাৰণ এটা হৈছে আমাৰ বডিত ফ্ৰী ৰেডিকেলছ বাঢ়ে আৰু সেইটো বয়সৰ এটা মেইন কাৰণ এটা ফ্ৰী ৰেডিকেলছ বনে কিয় যদি ফ্ৰী ৰেডিকেলছ নবনে তেতিয়া হলে আমাৰ বডি সেল ড্যামেজ নহয় আমাৰ সেল টিস্যু অৰ্গান স্কিন সকলোবোৰ হেলদি থাকিব যদি ফ্ৰী ৰেডিকেলছ নবনে ফ্ৰী ৰেডিকেলছ বনাটো আসলতে এটা নেচাৰেল প্ৰসেস আমাৰ বডিত কিছুমান কেমিক্যাল ৰিঅ্যাকশন হৈ থাকে তো আমি কিছুমান বস্তু যদি আমি এভয়েড কৰিব পাৰো বহুত ডাঙৰ মেইন কাৰণ হৈছে ৰডৰ যেটো ইউভি ৰে হে ৰেটোৱে আমাক স্কিনখনত সাংঘাতিক বেয়া এটা এফেক্ট পেলায় ৰডৰ পৰা যিমান পাৰে বাচিব সানস্ক্ৰিন সানব্লক লগাব ৰডত উলাই যোৱাৰ আধা ঘণ্টাৰ আগতে সানগ্লাস ইউজ কৰিব আৰু যিমান পাৰে ছাতি ইউজ কৰিব বয়স বহাটো এটা নেচাৰেল প্ৰসেস কিন্তু তাৰ বয়সৰ আগতে বয়স যে বাঢ়ে তাৰ কিছুমান মেইন কাৰণ মই আপোনালোকক কওঁ ইউভি ৰেজ ডায়েট আমাৰ নিউট্ৰিশন লাইফষ্টাইল পলিউশন স্ট্ৰেছ এইবোৰে ফ্ৰী ৰেডিকেলছ বঢ়ায় আমাক সময়তকে বহুত আগতে বয়সস্থ কৰি তোলে 20 বছৰীয়া ছোৱালী এজনীও কেতিয়াবা 40 বছৰীয়া বয়সস্থ যেন লাগে সেইবোৰ মই নিজে দেখিছো সো আপোনালোকেও চাগে দেখিছে কিন্তু এইবোৰ হয় কিহৰ কাৰণে আজি মই কেইটামান কথা কম আপোনালোকক প্ৰথমতে মই কেইটামান খোৱা বস্তুৰ কথা কম যিবোৰ এভয়েড কৰাটো খুবেই জৰুৰী যদি আপুনি সময়ৰ আগতে বুঢ়া হ'ব নোখোজে সময়ৰ আগতে বুঢ়া হৈ যোৱা মানে তাৰ মানে আমি আমাৰ শৰীৰটো বেমাৰীও হৈছে আৰু আমাৰ এনাৰ্জি লেভেলটো একদম কম হৈ গৈছে আৰু হেতুৱে হৈছে আৰু আমাৰ দেখিবলৈও লাগা হৈছে আমাক বয়সস্থ তেতিয়া হলে কিমান প্ৰবলেমৰ কথা আপোনালোকে ভাবি চাওক মই ইয়াতে এটা কথা কম আপোনালোকক বয়স মানে কিন্তু বেয়া নহয় বয়স মানে আমাৰ যেটা আমাৰ বয়স হৈ যাব হেতু আমাৰ এটা বহুত কথাত আমি মেচিউৰড হওঁ ভাল বেয়া আমাৰ বহুত অনুভৱ হয় জীৱনত আমি বহুত পৰিপূৰক হৈ উঠো বয়স হলে সো বয়স হোৱাটো একো বেয়া কথা নহয় কিন্তু বয়সত যদি আমি কম বয়সীয়া যেন দেখাই থাকিব পাৰো তাৰ মানে কি তাৰ মানে আমি সুস্থ শৰীৰে আছো তো হেতু কাৰণে আমি সুস্থ শৰীৰে কেনেকে থাকিম আমি কি খোৱা বোৱা কৰিম লাইফষ্টাইলটো কেনেকে কৰিম তাৰ বিষয়ে মই অকমান আপোনালোকক কম ভালকে কথাখিনি জানি লব এক নম্বৰত কম সফট ড্ৰিংক কোকা কোলা পেপসি সোডা এনেকুৱা ধৰণৰ বস্তুবিলাক সফট ড্ৰিংকছত বহুত বেছি পৰিমাণৰ আপোনাৰ সুগাৰ থাকে আৰু ইয়াৰ লগত থাকে আপোনাৰ কেমিক্যাল হেতুৱে আমাৰ ওয়েট গেইনটো কৰে লগতে আমাৰ স্কিন ইলাস্টিসিটি কম কৰি পেলাই সেই কাৰণে আমি সময়ৰ আগতে বুঢ়া দেখা যাওঁ দুই নম্বৰত হৈছে ফ্ৰাইড ফুড খাই খুবেই টেস্টি লাগে সো টেষ্টটো আমি নাচালে ভাল হয় টেস্টিটো ধৰিলক বহুত বস্তুতে পোৱা যায় আমি হেবিট কৰি লোৱাটো কথা আসলতে বয়লত বা ঘৰতে যদি আমি কেতিয়াবা ফ্ৰাইড ফুড খাওঁ হেতু বহুত বেছি একো এফেক্টেড নহয় সো বস্তুবোৰ কেতিয়াবা খোৱাটো বেছি আপুনি যদি জানে যে এইটো বস্তু বেয়া সো বাই চান্সত কেতিয়াবা অকমান আপুনি খাব পাৰে কিন্তু বেছিভাগ নোখোৱাই ভাল আমি যদি জিভাখন আমি যদি কন্ট্ৰোল কৰিব নোৱাৰো তেতিয়া হলে কিন্তু আমাৰ শৰীৰটোত বেমাৰৰ বাহ লব প্লাস আমি সোনকালে বয়সস্থ দেখাম ফ্ৰাইড ফুডে ফ্ৰী ৰেডিকেলছ বনায় তাৰ কাৰণে স্কিন ড্যামেজ কৰে আৰু এজিং প্ৰসেসটো আমাৰ ফাস্ট কৰি তোলে আমি সোনকালে বয়সস্থ দেখাও এলকহলটো আজিকালি এটা ফ্যাশন হৈ গৈছে আপুনি এলকহল নাখায় মানে আপুনি আউটডেটেড এলকহলটো খালে বডিত আমাৰ ডিহাইড্ৰেচন হয় স্কিনখন সাংঘাতিক ধৰণৰ ড্ৰাই কৰে আৰু স্কিনত ৰিংকল খুব সোনকালে পৰে আৰু আমি বুঢ়া দেখা যাওঁ সোনকালে 4 নম্বৰটো হৈছে হোৱাইট ব্ৰেড আৰু পাস্তা হোৱাইট ব্ৰেডটো সাকে এতিয়াও বহুতে খায় যেটো নেকি প্ৰসেস কৰি বনোৱা হয় আৰু বেয়া কৰি পেলাই ফাৰ্মেন্টেড কৰি বনোৱা হয় এটো কথা এটা ভিডিওত আগৰ ভিডিওত দিছো যদি আপোনালোকে চোৱা নাই সেই ভিডিওটো চাব খোৱা বোৱাৰ ওপৰত মোৰ এটা ভিডিও দিয়া আছে চেনেলত হোৱাইট ব্ৰেড আৰু পাস্তাত ৰিফাইন কাৰ্বছ যেটো ইনফ্লেমেশন এজিং বঢ়াৰ ৰিজন হৈ পৰে নাম্বাৰ 5 প্ৰসেস মিটত সোডিয়াম আৰু প্ৰিজাৰভেটিভ থাকে যেটোৱে আমাৰ স্কিনক ইনফ্লেম আৰু সময়ৰ আগতে বহুত বয়সস্থ কৰি তোলে সুগাৰ বা যিকোনো মিঠা সুগাৰ খোৱাৰ বিষয়ে মই এটা ভিডিওত আপোনালোকক দিছো তথাপিও আজি এটো ভিডিওত মই আকৌ কব খুজিছো যে সুগাৰ খোৱাটো
আমাৰ স্কিনৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে সাংঘাতিক হাৰ্মফুল সেই ভিডিঅটো যদি আপোনালোকে চোৱা নাই তিনটা বস্তু মই খাবলৈ আপোনালোকক মনা কৰা হৈছে সেই তিনটা বস্তু খালে আমাৰ এজিং প্ৰসেসটো খুব ফাস্ট হয় সুগাৰে আমাৰ স্কিনৰ কোলাজেন আৰু ইলাস্টিন ড্যামেজ কৰে স্কিনত ৰিংকলস আৰু ফাইন লাইন্স খুব সোনকালে পৰে আৰু আমাক বেমাৰীৰ লগতো বুঢ়া কৰি তোলে সোনকালে নম্বৰ 7 processed food junk food chips fast food packet snacks এইবোৰত বহুত বেছি পৰিমাণৰ প্ৰিজাৰভেটিভ আৰু নিমখ থাকে বডি ডিহাইড্ৰেট কৰি আমাৰ স্কিনখন ডাল আৰু ৰাফ কৰি পেলায় যদি আপোনালোকে ইয়ং হৈ থাকিব খোজে সুন্দৰ হৈ থাকিব খোজে আৰু সুস্থ শৰীৰে থাকিব খোজে তেতিয়া হলে এই বস্তুখিনি লাইফৰ পৰা একেবাৰে এভয়েড কৰিব পানী খোৱা এক্সাৰসাইজ কৰা সোনকালে উঠা সোনকালে খোৱা মানে সোনকালে বেডলৈ যোৱা এনেকুৱা কিছুমান কাম এড কৰিব লাইফত যিখিনিয়ে নেকি আপোনাক শৰীৰটো সুস্থ সবল কৰি ৰাখিবলৈ সহায়ক হ'ব যেতিয়াই মন যায় তেতিয়াই খাও যেতিয়াই মন যায় তেতিয়াই খু এই বস্তুবোৰ একেবাৰে বেয়া যদি আপুনি ইয়ং হেলদি আৰু সুন্দৰ হৈ থাকিব খুজিছে তেনেহলে এন্টিঅক্সিডেন্ট ৰিচ ফুড খাব লাগিব লাইক ফ্ৰেছ ফ্ৰুটস ভেজিটেবলস নাটস সিডস এইবোৰ বস্তু আপুনি ডায়েটত এড কৰিব লাগিব আমি নিজৰ টিচাৰ নিজে হ'ব লাগিব সব কথাতে আমি যদি নিয়ম কিছুমান পালন কৰি লওঁ তেতিয়াহলে আমি সুস্থ শৰীৰৰে সুন্দৰকে জীয়াই থাকিব পাৰো জীয়াই থকাৰ দিনকিটাত ধৰি লওক ভালকে আনন্দৰে জীয়াই থাকিবৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব যদি আপুনি ভাবে যে জীয়াই থাকোতে যেনে তেনে জীয়াই থাকিব আনন্দটো বাদেই দিয়ক যেনে তেনে বেমাৰী শৰীৰতালৈ জীয়াই থাকিব হেতু বৰ দুখ লগা আৰু বেয়া লগা কথা যেহেতু আমাৰ বেমাৰ বিলাক হয় লাইফষ্টাইলৰ কাৰণে খোৱা বোৱাৰ কাৰণে লাইফষ্টাইলৰ কাৰণে আমাৰ অসুখ বিসুখ হয় সো আমাৰ শৰীৰটো ইমান সুন্দৰকে বনোৱা আছে যে কিছুমান সৰু খুৰা অসুখ আমাৰ শৰীৰৰ ভিতৰতে একো নকৰিলে নিজে নিজে ঠিক হৈ যায় গতিকে আমি এইখিনি মন দি পেলাই যেতিয়া আমি ঠিকঠাক কৰি ৰাখো খোৱা বোৱাখিনি ঠিকঠাক কৰি ৰাখো লাইফষ্টাইলটো যদি আমি ঠিকঠাক কৰি ৰাখো তেতিয়াহলে আমাৰ বেমাৰ আজাৰ দূৰতে থাকিব সুন্দৰ শৰীৰৰে সুন্দৰ স্বাস্থ্যৰে ইয়ং হৈ পেলাই আমি সুন্দৰকে জীয়াই থাকিব পাৰো সো আৰু দীঘলীয়া নকৰো হেলদি হ্যাপি ইয়ং আৰু বিউটিফুল হৈ থাকক মোৰ শুভেচ্ছা থাকিল